নমস্কাৰ সমুখমবাসী এনেকৈ ইউটিউব চেনেল স্বাগতম জনালোঁ আৰু এতিয়া দেখিছেনে মই ক'ত আছোঁ বৰ্তমান শৰাঘাট দলঙৰ মানে আপোনাৰ আৰু কথাটো হ'ল আপোনাৰ থাৰ্মেল ইয়াতে দেখি গম পাইছে মানে অস্ত পাহাৰ মানে এটা মানে উৎসৱ হয় আৰু তাত মানে আমাৰ ঘৰত যে নিমন্ত্ৰণ দিছিলে তাত যাই এটা ভিডিঅ' বনাব লাগে আৰু সেইকাৰণে আজি ৰাতি আহি গ'লোঁ অকলে আহি গ'লোঁ মানে ফ্ৰেণ্ডছ আৰু আপোনাৰ এইকেইদিন নন ষ্টপ ভিডিঅ' দি থকা গৈছে আপোনাৰ মানে তিনিদিনৰ মূৰে দিয়া গৈছে যদিও আপোনাৰ ভিডিঅ' বনাই থাকিব লগা হৈছে ইয়াৰ পিছত নেক্সট আৰু এটা আহিব মানে ভিডিঅ' এনেকৈ বনাই থাকিব লাগিব আৰু কি ভিডিঅ' আপোনালোক গম পাব আৰু এইকেইদিনতো বেছিভাগ মানে আপোনাৰ সভা টাইপৰ ভিডিঅ'বিলাক বেছি আহি আছে কৰোঁ একদম শেষলৈ চাওক প্লিজ চেনেল শ্বেয়াৰ লাইক কমেণ্টৰ কাষত থকা বেল আইকন টিপন কৰা বলতে ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ চালোঁ আৰু আপোনাৰ এটি ৰাস্তা দি হয় এইটো মানে আপোনাৰ একদম নৰ্থৰ পৰা চিধা ৰাস্তা দি আহিব লাগে আহিলে পায় আৰু আপোনালোকে আহিব কেতিয়াবা এই উৎসৱটো লৈ আৰু মানে ফ্ৰেণ্ড একদম মেইন জাগাত আহি গ'লো য'ত আপোনাৰ লোকেশ্যনটো আপোনাৰ কুহিয়াৰ পাম একদম অস্ত পাহাৰ মানে উৎসৱ মহোৎসৱ মানে আপোনাৰ চলি আছে আৰু ইয়াত মানে বিশেষকৈ লগ পালোঁ সেই দুজন ব্যক্তি যিজনে মোক নিমন্ত্ৰণ জনাইছিলে এজন ইভাগে ৰবিদাস চৰকাৰ ন চৰকাৰ আৰু ইফালে এইজন এজন নিমন্ত্ৰণ জনাইছে উৎসৱটোৰ ফালে বাকী এওঁলোকৰ মানে গাঁৱৰ মানুহ ন সুধীৰ ৰয় আৰু আপোনাৰ নামটো জ্ঞান মোহন চৰকাৰ আৰু যেনেকে আপোনাৰ যে অসমৰ আপোনাৰ যিহেতু মহাপুৰুষসকল আছে যেনেকে শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ হৰিদেৱ এনেকে আপোনালোকে হয়তো বহুতে নাম শুনিছে ভট্টদেৱৰ নাম শুনিছে কিন্তু আপোনালোকে হয়তো শুনা নাই বা শুনিছে যদিও চৈতন্যদেৱৰ মানে মহাপ্ৰভুৰ বিষয়ে আপুনি জানা নাই কিন্তু ইয়াত বৰ্তমান এওঁলোকে সেইজন গুৰুক মানে চৈতন্যদেৱ মানে গুৰুদেৱ আপুনি কৈ দিয়কচোন অলপমান কিবা বিষয় ইয়াৰে সভাখনৰ বিষয়ে অলপমান ৰাইজৰ চমুকৈ জনাই দিয়ক এইটো আমাৰ হ'ল চৈতন্য ধৰ্ম এইটো দিনে ৰাতি আপোনাৰ 24 ঘণ্টাই হৰে কৃষ্ণ হৰে ৰাম হয় আৰু মানে এই উৎসৱটো আমাৰ ধৰক আজি 24 বছৰ চলি আছে গতিকে এই বছৰটো আমাৰ সোণালী জয়ন্তী এটা সৰুকৈ সোণালী জয়ন্তী হৈ আছে গতিকে অহাবাৰ আৰু ডাঙৰকৈ হ'ব গতিকে ইয়াতে জনসাধাৰণটো চাইছে কিমান হৈছে জনসাধাৰণ তাৰমানে সিমান নাই আৰু এইখিনিতো আপোনাৰ এই অনুষ্ঠানটো চাইছে আৰু য'ত আমাৰ খোৱা লোৱা দিয়া হয় তাতো আপোনালোকে চাব পাৰিব অলপ সময় পিছত নিশ্চয় আমি তালৈকে যাম এই মানে মহা উৎসৱটোৰ মানে কি মহত্ব আছে সেইখিনি আমি জানিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোতে আপোনাৰ সকলোখিনি অস্ত পাহাৰ মানে কি আচলতে মানে জানিবলৈ বিচাৰিম আৰু মানে কমিটিৰ ফালত আহিছো আপোনাৰ আৰু ইয়াত আপোনালোকে আহিলে যিকোনো ভগৱানৰ ওচৰত মানে দান দিবলৈ বিচাৰে দান দিব পাৰিব ইয়াত মানে একদম এইফালে আছে আমাৰ বাসকল আছে কেনেকুৱা খবৰ আপোনাৰ আপোনাক হয় ভাল বিশেষকে আপোনালোকৰ এই অনুষ্ঠানটো প্ৰথমবাৰ আহিলো ৰাইজক প্ৰথমবাৰ অৱগত কৰালো আচ্ছা ইয়াৰে বিষয়ে দুইলাখ কৈ দিয়ক ৰাইজক আমাৰ এই অষ্টপ্ৰহৰ নামযজ্ঞটো আজি এইবাৰ 24 বছৰ হ'ল 24 বছৰ আগৰ পৰাই আমাৰ ইয়াত এই মহাপ্ৰভুৰ নামযজ্ঞ চলি আছে হয়তো ইয়াৰ আগত আমাৰ কালী পূজা উৎসৱটো আছিল সামাজিক উৎসৱ কিন্তু আমি কালী পূজাটো আমাৰ 70-72 বছৰ মান হৈ গৈছে কিন্তু আমি কালী পূজাত বিভিন্ন ধৰণৰ মানে সেই যাত্ৰা পাৰ্টি বিভিন্ন হয়তো ভাওনা তেনেকে ঢুলীয়া আনিছিলো কিন্তু ঘটনা হ'ল হয়তো মানে অত্যাধিক ঠাণ্ডাৰ দিনত হয় সেইকাৰণে আমি সেই অনুষ্ঠানটো কমাই দি হয়তো আমি এতিয়া এই নামযজ্ঞটো আৰম্ভ কৰিছো এইটো চৈতন্য মহাপ্ৰভুৰ সৃষ্টি কৰা গোটেই হয়তো সনাতন ধৰ্ম এইটো হয়তো গোটেই ভাৰতবৰ্ষত নহয় পৃথিৱীতো হয়তো সনাতন ধৰ্মৰ মানুহ আছে গতিকে আমি সম্পূৰ্ণ সনাতনী পন্থাত এই কামটো চলাই আছো হয়তো আমাৰ বৈষ্ণৱ মহন্ত আছে এই যে নাম চলি আছে ধন্যবাদ আপোনালোকক আচ্ছা ধন্যবাদ আপোনাৰ মানে একদম ভিতৰ ভাগত সোমালো আৰু আজি আপোনালোকে দেখিছে আৰু ইয়াত আপোনালোকৰ এটা নাম হয় এক নাম হৈছে মানে এক নাম চলি আছে আপোনাৰ আৰু এইখিনি আপোনাৰ মেইন মানে উৎসৱটো হৰে কৃষ্ণ হৰে ৰাম তো এইফালে দেখিছেনে আপোনাৰ ইয়াত এনেকৈ পূজা কৰা হয় ইফালে চব আৰু ইফালে চব আৰু ইফালে চব একদম মানে
এটা সিস্টেমৰ মানে এওঁলোকে আৰু ইয়াৰ বৰ্তমান গান গাই আছে এওঁলোকে। আপোনাকে সফালে মানুহ আৰু এওঁলোকে এনে সুন্দৰকৈ পূজা অৰ্চনা কৰি আছে। লগতে ইয়াত মানুহ চাব নেকি আপোনালোকে? সেই মানুহ আছে আপোনাৰ চাবচোন আমাক। আৰু এইফালে আপোনালোকে সকলো বহি আছে চাওক, মানুহ আপোনাৰ মানে এই যিটো অনুষ্ঠানটো মানে 24 ঘণ্টা এনে ঘূৰে নিচিনা ঘূৰে এক নাম মানে আপোনাৰ মানে থাকে নাম এক নাম ঘূৰে নিচিনা ঘূৰে নাম আপোনালোকৰ মনত বাঞ্ছা পূৰণ কৰক। মানুহে মানুহ আৰু আপোনাৰ ইয়াৰ পাম গাঁও উপলক্ষে ইয়াত কালী মন্দিৰ চাওক, কালী মন্দিৰ মা কালী ল'বলৈ বিচাৰে ইয়াত একবাৰ আহিব। বহুত বেছি ধন্যবাদ কুৰিয়াৰ পাম সকলো ৰাজ্যকে ধন্যবাদ। আমাৰ কুৰিয়াৰ পাম গাঁৱলৈ আহি হয়তো ৰাজ্যবাসীক জনাবলৈ হয়তো প্ৰয়াস কৰিব। গতিকে আশা কৰো আমাৰ কৃষ্ণ ভক্তসকলে যাতে এখেতক আশীৰ্বাদ কৰে, এখেতৰ সুস্বাস্থ্য হওক, দীৰ্ঘায়ু হওক। গতিকে এখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো। আমি আজি ইয়াত হয়তো ধৰ্মানুষ্ঠানত থিয় হৈ তেখেতৰ কাৰণে আমাৰ এতিয়া ভকত এজনে হয়তো তেখেতৰ নামত এটা জয়ধ্বনি দিব। গতিকে এই জয়ধ্বনিত যাতে প্ৰত্যেকে ভক্তই অংশগ্ৰহণ কৰে, তাৰ কাৰণে হয়তো আমাৰ ভকত এজনে তেখেতক আশীৰ্বাদ দান কৰিব। জয় জয় মহাপ্ৰভু হৰি হৰি বল, জয় মহাপ্ৰভু, জয় মহাপ্ৰভু, জয় মহাপ্ৰভু। অধিকদাৰ দেখোন মই এই দেখা পালো দাস এই অঞ্চলত থাকে সঁচা কৈছো পূজাৰ পামটো ক'ব লাগিব। আৰু আপোনালোকে আহিব ইয়াত একদম এই প্ৰগ্ৰেম মানে চাব। আৰু একদম এতিয়া আমি যাই আছো ইয়াতে যজ্ঞ চলি আছে যজ্ঞ আৰু ইয়াত আপোনাৰ যজ্ঞ চলি আছে চাওকচোন চৌকি সুন্দৰকে আপোনাৰ কেনে বাবা আছে মানে যজ্ঞ চলি আছে বঢ়িয়া একদম বঢ়িয়াকে ইয়াত চলি আছে সুন্দৰকৈ যজ্ঞ। এইফালে আছে মহাদেৱ বাবা ইয়াত খাব আৰু সকলোবিলাক আছে, সকলো ব্যৱস্থা কৰিছে। এইভাগে ফুলৰি বাইদেউ ফুলৰি এই কৰিছে, ফুলৰি বিক্ৰী কৰিছে। এইফালে দোকান চাওক এই সুন্দৰকে বাইদেউ দি আছে দোকান। বাইদেউ কেনেকুৱা ভালে চলিছে না? ফুলৰি দিছে, এইফালে সকলোখিনি দিছে, ব্যৱস্থা কৰিছে। আৰু আপোনালোকে আহিলে খাব একদম ইয়াৰ কাষৰ অনুষ্ঠানটো কাষতে আছে আপোনাৰ বাইদেউ দোকান। ভাল লাগিল বাইদেউ, ঠিক আছে। জনসাধাৰণ আছে মানে পৰত পাই আছে আৰু ধৰক পৰত দিওঁতা মানুহ আমাৰ মোটামুটি 60-70 জন আছে। 70 জনে এই আপোনাৰ বিতৰণ কৰি আছে। তথাপি চাওক আপোনালোকে এনে ধুনীয়া পৰিৱেশ কৰিছে চাওক, আপোনালোকে চাওক সময়ে পোৱা নাই এনেকুৱা হৈছে, মানে দৌৰা দৌৰি লাগি আছে, মানে কোনে ক'ত কি দিব চাওক। এই আমাৰ চাওক, এই চাওক এই এটা আছে আমাৰ বাবা এটা চাওক, তেওঁ মানে ভাগাৰ লাগি গৈছে ইমান সময় ধৰি। হয় 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 একেটা চাওক, একেটা পুৱা 9টাৰ পৰা 4:30লৈকে তেখেতে মানে বিতৰণ কৰি আছে। চলি আছে আৰু যোৱাকালিৰ পৰা আপোনাৰ খোৱা চলি আছে। আজিও চলিব, অহাকালিও চলিব, পৰহিও চলিব, এনেকুৱা মানে খোৱা চলিয়ে থাকো। হয় হয় নিশ্চয় এই অহাবাৰ মানে এইবাৰতো চলি আছে, অহাবাৰ আপোনালোকে আহিব। ইয়াতকৈ আৰু উন্নত ধৰণৰ হ'ব, মানে জনসংখ্যাৰ সীমা নোহোৱা হৈ যাব, ইমান মানুহ আহিব ইয়াতে। অনুষ্ঠানটো আমি এইবাৰ ঘোষণা কৰি দিছো মানে অহাবাৰ ইয়াত এই কি পেণ্ডেল চাইছে, ইয়াতকৈ ডাঙৰ হয়
ভগৱান শ্ৰীকৃষ্ণ আশীৰ্বাদ কৰক এইসকলৰ ৰাইজক আৰু উৎসাহ দিয়ক আৰু বাকী হয় হয় ভগৱান শ্ৰীকৃষ্ণই আশীৰ্বাদ কৰক ইয়াৰ ৰাইজক আমাৰ কুৰিয়াৰ পাম গাঁৱৰ ৰাইজক অলপ আশীৰ্বাদ কৰক যাতে ইয়াতকৈ আৰু উন্নত ধৰণৰ হ'ব পাৰে। ধন্যবাদ আপোনাৰ বহুত বেছি। ঠিক আছে ঠিক আছে আৰু আপোনাৰ এইখিনি জেগাত আহিলেও ভাল লাগিছে। মেইন খাদ্যটো বনোৱা হয় এইখিনি ঠাইত আহিছে আপোনাৰ ইয়াত বৰ্তমান খুৰাসকলে মানে বনাই আছে। যিমান ভক্ত আহিলেও মানে আপোনাৰ খোৱা বোৱাই মানে আলু পুৰা এইফালে বনাই আছে একদম আলু ভাজি না দাদা চব্জি হ'ব চব্জি বনাইছে পুৰা হ'ল ঠাণ্ডা লাগা নাই নেকি? নাই লগা এনেকুৱা উৎসৱত ঠাণ্ডা এখন আছে এনেকুৱা বঢ়িয়া। আপুনি কি বনাই আছে? ভাত বনাই আছে ভাত বনাই আছে। এনেকে কিমান মানুহ হিচাপ নাই আৰু দি যাব লাগে। ঠিক আছে ভগৱানৰ আশীৰ্বাদ আৰু দি যাব লাগে ভগৱানৰ বস্তু। দালি বনাইছে দালি বনাইছে ঠিক আছে কাম বোৰ একদম এনি টাইম আৰু মানুহ আহি থাকে আৰু আজি এনি টাইম আজি ৰাতিপুৱাৰ পৰা কালি ৰাতিপুৱা লৈকে এইজন হ'ল আমাৰ মানে ৰান্ধনীৰ মেইন হেড ডিপাৰ্টমেণ্ট আৰু এখেতে মানে যিমানে পৰিশ্ৰম নহওক কিয় এই ধৰ্ম অনুষ্ঠানত এখেতে মানে দিনে ৰাতি 24 ঘণ্টাই পৰিশ্ৰম কৰে। আপোনাক ভগৱান শ্ৰীকৃষ্ণ ভালে ৰাখক আৰু সেইটোৱে কামনা কৰিলো আৰু বিশেষ নকওক আৰু শ্ৰীকৃষ্ণ দয়া কৰিব লাগিব। ঠিক আছে আৰু আপুনি দীৰ্ঘায়ু কামনা কৰি ভালে থাকক। আপুনি লাগি থাকক অনুষ্ঠানটো। নামটো কি আপোনাৰ? নাথুৰাম বিশ্বাস নাথুৰাম বিশ্বাস নাথুৰাম বিশ্বাস নাথুৰাম বুলি ক'লে মোৰ সেই দিনৰ কথা মনত পৰে। মহাত্মা গান্ধী একদম সত্যবাদী মানুহ আছিল আৰু নাথুৰাম এই মানুহজনৰ সত্যবাদী মানুহ তেনেকুৱা ভাল লাগিল দিয়ক লগ পাই। মানে প্ৰসাদ পাই গলো ভিডিঅ' কৰি থাকোঁতে এইফালে চাওক সন্দেশ একদম মজা লাগিলে মানে মই নিশ্চয় ভাল লাগিছে আপোনাৰ এনে অনুষ্ঠান বহুত দেখি বোলো এটি মানে ব্যতিক্ৰম অনুষ্ঠান আৰু অনুষ্ঠানটো দেখি খুবেই ভাল লাগিলে মোৰ। ভাল লাগছে বঢ়িয়া আমাৰো ভাল লাগছে আপোনাক পাইছো আৰু মানে এই কুঁহিয়াৰ পাম সঁচাকে মই আহি পোৱা নাছিলো। আপোনালোক আহিব আৰু আমাৰ বেলবাৰীৰ পৰা এই কুঁহিয়াৰ পাম বহুত বেছি দূৰ নহয়। এই অনুষ্ঠান মই আহি পোৱা নাই এই জাগাতে আহি পোৱা নাছিলো কিন্তু আজি প্ৰথমবাৰ আহিলো আৰু বিশেষকে দাদাৰ কাৰণে আৰু এইভাগে ৰোহিল দাৰ কাৰণে ন এইলোকে মই নিমন্ত্ৰণ দিছে ঘৰত যাই দাৰ কাৰণে বোলে আহিলো আৰু অনুষ্ঠানটো সকলো দেখালো A to Z কেনেকৈ কি হয় সকলোখিনি আৰু বহুত বেছি ভাল লাগিল। আপোনালোকে নেক্সট বাৰ আহিব যিহেতু এইবাৰ 24 সংখ্যক গুচি গ'ল অহা বছৰ 25 সংখ্যক আহিব আৰু আপোনালোকে এই অনুষ্ঠানটো আহিব একবাৰ নাহিলে আপোনালোকৰ মানে শ্ৰীকৃষ্ণ মাফ কৰি দিবাৰ নাই তেনেকুৱা আৰু নিশ্চয় আহিব আপোনালোকৰ সকলো অসমবাসী সকলোৰে কাৰণে নিমন্ত্ৰণ থাকিল। ধন্যবাদ দাদা ধন্যবাদ।